ভাৰতবৰ্ষত ৭৯,০০০ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কঁপিছিল। যন্ত্ৰণাত ক্ষোভত খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকে তেজ, মদাৰ ফুলতকৈও ৰঙা, গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংসতা। জীৱনটো বইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! ৰ'দ বৰষুণত অস্পষ্ট হৈ যোৱা পোষ্টাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ। মুঠিবোৰ লাহে লাহে টান হ'ল। উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন, বিদ্ৰোহ, দুখীয়াৰ ৰাজ। আহ, কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে লাগি চাই ৰ'ল। হেজাৰ বিজাৰ কণ্ঠত এটা গৰম কামিজ, গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। ধন্যবাদ।